হেল্ল' গাইজ, আজি যাই আছোঁ মই নীল বিকাশ দাক লগ কৰিবলৈ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। গাইজ, আমি এতিয়া এই ষ্টেচন পালোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। ষ্টেচনৰ কাষতে এইখন এখন কি বঢ়িয়া ধুনীয়া পৰিৱেশ চাওক গাইজ। এইটো কিবা অফিচ হেন পাওঁ। অফিচটোৰ কাষতে কি এটা ধুনীয়া ভিউ। আমি যাই আছোঁ নীল বিকাশ দাৰ ঘৰলৈ। আপোনালোকক সকলো দেখুৱাম, চাই থাকক। গাড়ীবিলাক এইখিনিতে পাৰ্কিং কৰি থোৱা হৈছে। আমি এতিয়া ষ্টেচনটো পাৰ কৰি যাম। এইটো ষ্টেচন পালোঁ। গাড়ী আজি দাদাক লগ পাওঁ নে নাপাওঁ গম পোৱা নাই গাড়ী, তথাপিও যাই আছোঁ। চাগে দাদা ঘৰতে হ'ব। গাইছে এইবিলাক ৰেল ৰখোৱা হৈছে ইয়াত। চাওক, দোকান এখনৰ কাষতে আমি তাৰমানে এই পিয়াহ লাগছি, পানী অলপ খাই লওঁ। দে পানী এটা কিন, পানী বটল এটা দিয়াচোন। তাৰপৰা দে খাই লওঁ। গাইছ আজি বহুত ৰ'দ দিছে, পানী অলপ খাই ল'লোঁ। পানী অলপ খাই লৈ এতিয়া আমি আৰু যাম। ইহঁতে খাই আছে। গাইছ, পানী খাই ল'লোঁ আমি, বটলটো পেলাই দিওঁ। এতিয়া আমি উঠোঁ, আৰম্ভণি কৰ আমাৰ যাত্ৰা আৰম্ভণি কৰিলোঁ। গাইছ, তাৰমানে মোৰ এই লগটো তাৰমানে বহুত ভাল। আজি মই ভিডিঅ' বনাই থকাৰ কাৰণে মোক চাইকেলখন চলাব দিয়া নাই, ই চলাই আছে আজি। আৰু এই ইয়াত ডেন্স নাচাগে গাইছ। আমি নীল বিকাশ দাক লগ কৰিব যাম বুলি কয়, ইয়াত ডেন্স উঠছি গাইছ। আজি তাৰমানে ফাৰ্ষ্ট টাইম আৰু লগ কৰিব যাই আছোঁ। গাইছ, আমি ষ্টেচনৰ হেৰিটো পাৰ হ'লোঁ, আৰু অলপমান দেৰিকৈ পামেই আৰু আমি। গাইছ, কিবা মনটো আজি বহুত খুচি লাগি আছে। আৰু তাৰমানে আজি ভিডিঅ'টো একদম অন কেমেৰা কৰি দিছোঁ। একো ধৰণৰ এডিট নকৰোঁ। তাৰমানে আজি যি কৰিম আমি সকলো অন কেমেৰাত দেখুৱাই থাকিম। চাইকেলত যিমান গেৰ আছে হেমান দিছোঁ আমি। আৰু ই কিবা ক'ব গাইছ, মনটো আজি কেনে লাগি আছে? চাইকেলত যিমান গেৰ আছে হেমান দিছোঁ, একদম দাবেই আছোঁ। পুৰা যাই আছোঁ আৰু চাইকেল পুৰা গৰম হৈ গৈছে গাইছ। পুৰা যাই আছোঁ আমি, একদম মনটো একদম বঢ়িয়া লাগি আছে। ৰেলে ফেল মাৰি দিছি আমাক, দেখা পাই চকা পামচাৰ হৈ গৈছে গাইছ। ৰেলে বোলে ফেল মাৰি দিছি গাইছ। ইমান মনটো মানে ভাল লাগছি আৰু আজি। গাইছ, আমি আৰু এখন সৰুকৈ ৰেলগেট পালোঁ। ৰেলগেটখন এতিয়া পাৰ হ'লোঁ, আৰু এই দলং এখন পাই আছোঁ। অলপ দূৰ আছে দাদাৰ ঘৰ, তথাপিও দাদাক লগ কৰিবলৈ তাৰমানে ইমান হেঁপাহ আছে। আমি যাবলৈ চেষ্টা কৰি যাই আছোঁ। এই দলংখন এখন দলং, তাৰমানে আপোনালোকে ৰঙিয়াৰ পৰা যদি আহে এই দলংখন পাৰ কৰি গুৰকুচি চক পাব, আৰু অলপমান যায় কি। আজি গাইছ, মনটো তাৰমানে এনেকুৱা একদম এক্সাইটেড হৈ আছোঁ। তাৰমানে ক'বাৰ আৰু ভাষা নাই। ইয়াৰো তাৰমানে বহুত ইচ্ছা যাই আছে লগ কৰিব। নীল বিকাশ দাদাক লগ কৰিব, আৰু যাই আছোঁ আমি ফাইনেলি। তাৰমানে আজি আৰু মনটো এনেকুৱা এক্সাইটেড হৈ আছে, ক'বাৰ ভাষা নাই। এই ইয়াক চাওক গাইছ, পুৰা এক্সাইটেড হৈছোঁ। ইয়াত তাৰমানে মনটো একদম আজি পুৰা একদম কিবা কিবি কৰি আছে। কওকচোন কিবা। একদম পেডেল মাৰি গাইছ, কি অৱস্থা হৈ গৈছে আমাৰ। গৰমত পানী এক বটল খাই ল'লোঁ, তাৰমানে বহুত ভাগৰ লাগি গ'ল। কি কৰিম আৰু, উপায় নাই আৰু যাই আছোঁ আমি। ঠাইত ৰখিলোঁ, এইটো পুখুৰীটোৰ কাষত। তাৰমানে কোনটো ৰাস্তা দি যাম এতিয়া তাৰমানে আমি ভাবিব পৰা নাই। এইপিনে 4টা ৰাস্তা আছে, এইপিনেও এটা আছে। কোনটো দি যাম আমি গম পোৱা নাই। এই দাদাটোক সুধিলোঁ, এই দাদা, এই নীল বিকাশ দাৰ ঘৰ চিনি পায়নে? নীল বিকাশ নাপায় দে বাৰু। আমি পুখুৰীটোৰ পৰা এতিয়া যাই আছোঁ। তাৰমানে আৰু এজন দাদা এজনক সুধি ল'লোঁ ঘৰটো তাৰমানে কোনপিনে, কৈ দিলে তাৰমানে আমি এতিয়া যাই আছোঁ। আৰু অলপ দেখা লাগিছে এই দূৰত। মনটো পুৰা এক্সাইটেড হৈ আছে গাইছ। এতিয়া যাম পামেই আৰু গাইছ, যাই আছোঁ। আপোনালোকে চাই থাকক।
আমি আহি পালোঁ এইটো নীলবিকেশ দা তই কি চেনেল খুলিছ নেকি? অঁ ইউটিউব চেনেল খুলিছোঁ ট্ৰাভেল ব্লগ বাকী ইহঁতৰ ভিডিঅ' চাই আছে নামটো কি আছিল? ট্ৰাভেল ব্লগছ ৰাবিউল ভ্লগছ। অঁ চ' সকলোৱে চাব, সকলোৱে ছাপোৰ্ট কৰিব, আগবাঢ়ি যাওক সকলোকে মানে কি নতুন নৱপ্ৰজন্মক তো প্ৰত্যেকেই মানে কি এইটো কি বুলি কয় ছাপোৰ্ট কৰিব সেইটোৱে আৰু বাকী বহুত কষ্ট কৰিছে। ক'ৰ পৰা আহিছে? থেপাৰগাঁৱৰ পৰা থেপাৰগাঁৱৰ পৰা আহিছে, গতিকে সকলোৱে ছাপোৰ্ট কৰিব দেই।